ৰাতিপুৱাই ফ্ৰেছ হৈ মেলি মই ৰানিং কৰিবলৈ বুলি গুচি গ'লো আৰু আমাৰ দিচাং মুখত নেটৱৰ্কৰ বহুত বেছি প্ৰব্লেম সেইকাৰণে মই ভিডিঅ' বেছি পোষ্ট কৰিব পৰা নাই এয়াৰটেলৰ সিম হয় মোৰ আপোনালোকে কমেণ্ট কৰি জনাই দিব কি সিম ল'লে ভাল হ'ব আৰু ইয়াতে মই ৱাৰ্ম আপ কমপ্লিট কৰি মেলি অকণমান কিকিং কৰি মেলি তো কিক কৰি থাকোঁতে দেখা পালোঁ কুকুৰটোৰ লগত অলপ ধেমালি কৰি মেলি মই বাহিৰে গুচি গ'লোঁ চ' স্কেপিং কৰি মেলি চাহ খাবলৈ বুলি আৰু ইয়াতে মই চাহ খালোঁ চাহ খাই কিনি মই বাহিৰে গুচি যাম ঘৰলৈ আৰু আপোনালোকে যদি দিচাং মুখত পাৰ্টি কৰিব আহে মোক কণ্টেক্ট কৰিব মোৰ দাদা একচুৱেলি দোকান দিছে চাইমদ গাহৰি ৰঙা চব পাই যাব আৰু ঘৰত আহি ঘৰৰ অলপ কাম কৰিলোঁ এয়া হ'ল মোৰ ডাঙৰ দাদাৰ ল'ৰা আৰু এয়া মোৰ মাজু দাদাৰ ল'ৰা আৰু এয়া হ'ল মোৰ ডাঙৰ দাদাৰ ছোৱালীজনী ইয়াৰ লগত অলপ গান চান গালোঁ অলপ ধেমালি কৰিলোঁ তাৰপিছত যিহেতু মই মোৰ আৰু গাঁৱলৈ বুলি ফুৰিবলৈ গৈ থাকোঁতে ভণ্টিজনীক লগ পালোঁ তাই আকৌ বহুত বেছি লাজ কৰিছিলে আৰু আজি মই খালোঁ ভাতৰ লগত নামচিং আৰু বৰ কামৰ কাৰণে অলপ বাহিৰলৈ বুলি ওলাই গ'লোঁ আৰু ইয়াত লগৰ কেইটামানে আজি দিচাং মুখত পাৰ্টি কৰিব আহিছিলে ইহঁতক বিচাৰিব গৈ থাকোঁতে আকৌ ভণ্টিকেইজনীকে লগ পালোঁ ইহঁতক হেপী নিউ ইয়েৰ কৈ মেলি মই গুচি গ'লোঁ এয়া হ'ল পুৰা